नमस्ते। आज का वीडियो में सिर्फ आसामीज में ही बोलूँगी क्योंकि ये मेरी आसामीज फ्रेंड के लिए है। काली फटो दिउते কৈছিলো যে সবিশেষ ভিডিঅ'ত ক'ত গৈছিলো কি কৰিলো আপোনালোকক দিম বুলি। আমি আহিছিলো এয়া হায়দৰাবাদৰ ৰাষ্ট্ৰপতি নিলায়মত। ইয়াত ভাৰতীয় কলা মহোৎসৱ হৈ আছিল আৰু এই মহোৎসৱত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যই ভাগ লৈছিল। 2024 বৰ্ষৰ এই মহোৎসৱত অকল উত্তৰ পূৰ্বাঞ্চলকে নিমন্ত্ৰণ জনোৱা হৈছিল। ইয়াত প্ৰৱেশ কৰিবৰ বাবে বিনা পইচাত টিকেট পোৱা যায়। বিনা পইচাত টিকেট মই ইয়াতেই দেখিলোঁ। জাপিৰে এনেদৰে সজোৱা দেখি মনটো যে কিমান ভাল লাগিল ভাষাৰে মই প্ৰকাশ কৰিব নোৱাৰোঁ। সঁচাকৈ বাহিৰত থাকিলেহে বুজা যায় নিজৰ ঠাইখনৰ মূল্য। সোমাই যাওঁতেই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ লোকনৃত্যসমূহৰ ছবি এনেধৰণে সজোৱা আছিলে। আমাৰ অসমৰ কাজিৰঙা আৰু সত্ৰসমূহৰ বিষয়ে এওঁলোকে জনাই আছিলে আৰু এওঁৰ পৰাই গম পালোঁ আজি আমাৰ উত্তৰ পূৰ্বাঞ্চলক চাবলৈ হেনো 15,000 মানুহ হৈছিলে আৰু এই কথাষাৰ শুনি বহুত গৌৰৱ অনুভৱ কৰিলোঁ। এয়া আমাৰ অসম। ইয়াত অসমৰ সকলোখিনি জাতীয় সাজ অলংকাৰ পোৱা গৈছিলে। ময়ো এযোৰ দুযোৰ চাইছিলোঁ। এয়া হৈছে অৰুণাচল প্ৰদেশ। তেওঁলোকৰ সা-সজ্জা, তেওঁলোকৰ জাতীয় সাজ অলংকাৰ চাবলৈ মই সোমাই গৈছিলোঁ আৰু এই সন্মুখতে বহি থকা মহিলাগৰাকীৰ পৰা মই এযোৰ কাণফুলি লৈছিলোঁ। এয়া হৈছে নাগালেণ্ড, লগতে আছিল ছিকিম। এয়া ত্ৰিপুৰা। মঞ্চত নাগা বেণ্ড এটাই সুন্দৰ গীত পৰিৱেশন কৰি আছিল আৰু সকলোৱে উপভোগ কৰি আছিলে। এওঁলোক সাজু হৈ আছিলে নিজৰ নৃত্য পৰিৱেশন কৰিবৰ কাৰণে। ইয়ালৈ অহা 10% মানহে উত্তৰ পূৰ্বাঞ্চলৰ লোক হ'ব, বাকী 90%ই কিন্তু বাহিৰৰ লোক আছিলে। সেইকাৰণে খুব ভাল লাগিছে। এয়া হৈছে মিজোৰাম আৰু মেঘালয়, লগতে আছে এয়া মণিপুৰ। তাৰপিছত লগ পালোঁ মাজুলীৰ কমলাবাৰী সত্ৰৰ এই মুখা বনোৱা লোকসকলক। তেওঁলোকৰ লগত অলপ কথা পাতিলোঁ। তেওঁলোকেও আমাক লগ পাই বহুত ভাল পালে হেনো। তাতে সকলো ৰাজ্যৰ খাদ্য পোৱা গৈছিল। আমি নাগা থালি খালোঁ আৰু ঘৰলৈ উভতি আহিলোঁ।